চুলিখিনি আপোনালোকৰো ফাটিছে যদি অনুজ্জ্বল হৈছে যদি শুকান হৈ পৰিছে যদি ভাঁজ ধৰিছে যদি ঘৰতে এনেদৰে স্পা কৰকচোন বহুত বেছি ভাল ৰিজাল্ট এটা দেখিবলৈ আপোনালোকে পাব আৰু যেহেতু সৰস্বতী পূজা আহি আছে গতিকে চুলিখিনি আপোনালোকে ঘৰতে এনেদৰে স্পা কৰক যত্ন লওক পাৰ্লাৰত গৈ কৰাতকৈ কাৰণ যিসকলে মোৰ ভিডিঅ' চাই আছে মাজতে মোৰ চুলিখিনি দেখিছিল কিমান ৰাভ হৈ গৈছিল বা কিমান শুকান হৈ পৰিছিল কিন্তু এতিয়া দেখিছেনে ঘৰুৱা এই পদ্ধতিকেইটা অৱলম্বন কৰি মই যথেষ্টখিনি উপকৃত হৈছো চুলিত মই কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰোৱে বা মই ষ্ট্ৰেটো কৰা নাই কিন্তু মাজতে চুলিখিনি মোৰ ইমান ভাঁজ লগাৰ দৰে হৈ গৈছিল অৱশ্যে গৰমৰ দিনত খোপা বান্ধি থোৱা যায় সেইটো কাৰণ নহয় কৈছোৱে মই এবাৰ স্পা কৰিছিলো মানে আগষ্ট মাহত লগৰ এজনীও ক'লে সেই ফালৰ পৰা ভাল হ'ব বুলি কিন্তু ইমান ৰাভ হৈ গ'ল চুলিখিনি হয়তো কৰিলে কৰি থাকিব লাগে নেকি সেইটো নাজানো গতিকে মই আৰু সেইবোৰ তাৰমানে নকৰো আপোনালোককো মই সেইকাৰণে সাজেষ্ট কৰিছো ঘৰুৱা পদ্ধতিয়ে বা ঘৰুৱা নেচাৰেল বস্তু আমাৰ প্ৰকৃতিয়ে দিয়া বস্তু যিমান আছে সেইবোৰ ব্যৱহাৰ কৰক কোনো সাইড ইফেক্টও নাই আৰু যথেষ্টখিনি উপকৃত হ'ব পলম নকৰি বলক বস্তুখিনি আপোনালোকক চিনাকি কৰাই দিও এবাৰ সৰস্বতী পূজাত আপোনালোকে পাৰ্লাৰত নোযোৱাকৈ এনেকৈ ঘৰতে স্পা কৰকচোন চুলিখিনি উজ্জ্বলো হ'ব মিহিও হ'ব লগতে দীঘলো হ'ব আৰু খুব সুন্দৰ হ'ব চুলিখিনি আপোনালোকৰ চাইন কৰিব পলম নকৰি আপোনালোকক মই পদ্ধতি কেইটা কওঁ প্ৰথমতে আপোনালোকে চুলিখিনিত অইলিং কৰিব মানে চুলিত তেল লগাবই কাৰণ চুলিত তেল লগোৱাটো বহুত বেছি জৰুৰী সপ্তাহত দুদিনকৈ হলেও লগাব বা এদিন হলেও লগাব চুলিত তেল ৰাতি তেলটো লগাই পেলাই নেক্সট দিনাখন আপোনালোকে পেকটো লগাই ধুনীয়াকৈ শ্যাম্পু কৰি দিব পাৰিব আৰু তেলৰ ক্ষেত্ৰত মই খুব সুন্দৰকৈ তেল এটা বনাই লৈছিলো হাতি সৰিয়হৰ তেল লৈছো আৰু তাত মই নাৰিকল তেলো ব্যৱহাৰ কৰিছো ধৰি লওক সৰিয়হৰ তেল যদি মই আপোনালোকক মই চামুচ আন্দাজ মতে কওঁ বা 100 গ্ৰাম যদি আপোনালোকে সৰিয়হৰ তেল লয় তাত 50 গ্ৰাম আপোনালোকে নাৰিকল তেল ল'ব আৰু লগতে মেথি গুটি কেইটামান খুন্দি দি দিব যেটো আমাৰ পাঁচফোৰণত যে থাকে হালধীয়া হালধীয়া সেইটোক মেথি গুটি বুলি কয় গতিকে সেই মেথি গুটি কেইটামান আপোনালোকে খুন্দি পেলাই থেতেলাই পেলাই তাত দি দিব লগতে তাত মই এড কৰিছিলো যেটো আমাৰ জেতুকাৰ পাত কেইটামান থেতেলাই দিয়া নাই এনে দি দিছো জেতুকাৰ পাত কেইটামান মেথি গুটি আৰু লগতে তাত মই পিয়াজ অকমান ধৰি লওক সৰু পিয়াজ এটা কাটি দিছিলো দি পেলাই সেইখিনি অকমান সময় উতলাইছিলো মানে 5 মিনিট মান সময় কলা হ'বলৈ দিব নালাগে মানে কলা হৈ যাব নালাগে তেতিয়া দেৱাই যায় গতিকে 5 মিনিট মান সময় আপোনালোকে উতলাই পেলাই সেইখিনি ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে বটলত ভৰাই থব ভৰাই পেলাই সেই তেলটো আপোনালোকে সপ্তাহত দুদিন বা এদিন হলেও ব্যৱহাৰ কৰিব বহুত বেছি ভাল ৰিজাল্ট দেখিবলৈ পাব চুলিখিনি যদি আপোনালোকৰ খৰি আছে সেই সমস্যাও দূৰ হ'ব আৰু চুলি খৰা ৰোধ কৰিবলৈকে পিয়াজতকৈ উত্তম বস্তু একো নাই কাৰণ মোৰ নিজৰো চুলি বহুত বেছি খৰিছিল আৰু প্ৰত্যেকটো ভিডিঅ মই ব্যৱহাৰৰ ভিত্তিত আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু এটা কথা এইবোৰ বস্তু নেচাৰেল বস্তু ইয়াত কোনো ধৰণৰ ক্ষতি নাই যদি কাৰোবাৰ ভালো নহয় বেয়াও নহয় কাৰণ পিয়াজটো আমি খাও বা পিয়াজৰ কিমান গুণাগুণ চুলি খৰাৰ বাবে বা চুলি আপোনালোকৰ নগজাৰ বাবে চুলি গজাত সহায় কৰে পিয়াজে বহুত ভাল হয় এইখিনি বস্তু এনেকৈ ব্যৱহাৰ কৰি আপোনালোকে তেলটোৰে মাসাজ কৰিবচোন ৰাতি হোৱাৰ আগত চুলিখিনি মাসাজ কৰাটো বহুত বেছি জৰুৰী কাৰণ গুৰিটো আমাৰ মজবুত হলেহে চুলিখিনি মজবুত হ'ব গতিকে তেনেকৈ মাসাজ কৰিব সপ্তাহত এদিন হলেও আৰু লগোৱা বস্তুৰ ক্ষেত্ৰত মই কুকুৰাৰ কণী এটা লৈছিলো কিছুদিন আগত মই দিছিলো পেক এটা বহুত বেছি ভাল ৰিজাল্ট মই পাইছো চাওক কিমান মিহি হৈছে চুলিখিনি এনেকৈ চুব পৰা হোৱা নাছিল মাজতে ইমান ৰাভ হৈ গৈছিল কুকুৰাৰ কণী মই এটা লৈছো লোকেল মানে ঘৰুৱা কুকুৰাৰ কণী হলে ভাল ফাৰ্মতকৈ কুকুৰাৰ কণী লৈছো আৰু জবা ফুলৰ পাততকৈ ফুলটো বেছি ভাল কিন্তু ফুলটো পাবলৈ নাই এইফালে বিক্ৰী কৰে বা এইটো সময়ত কমকৈও ফুলে গতিকে মই জবা ফুলৰ পাতকে লৈছিলো কেইটামান আৰু পিয়াজ লৈছিলো জবা ফুলৰ পাত পিয়াজ কণী আৰু তাত অকমান দৈ এড কৰিব দৈটোৱে চুলিখিনি চাইন কৰাত বহুত সহায় কৰে যদি দৈ নাথাকে হেতু স্কিপ কৰিবও পাৰে কিন্তু দৈটোৱে চুলিখিনি আপোনাৰ উজ্জ্বল কৰি তুলিব দৈ লব আৰু এলোভেৰা জেল আপোনালোকে ঘৰুৱাও লব পাৰে পতঞ্জলিও লব পাৰে যিকোনো লব পাৰে মই ঘৰুৱাই ব্যৱহাৰ কৰিছিলো গোটেইখিনি বস্তু খুব সুন্দৰকৈ পেষ্ট এটা বনাই পেলাই চুলিত লগাব আগতে জেতুকা লগাইছিলো জেতুকাও চুলিখিনি অকমান ৰাফ কৰে কিন্তু জেতুকাটো ভাল
কিন্তু বহুতকে নামানেও বোলে কালাৰ হয় কিবা হয়, গতিকে জেতুকাটো স্কিপ কৰি দিব। আৰু যদি চুলিত পকা সমস্যা আছে তাত আপোনালোকে তিল কেইটামান এড কৰিব। তিল যিটো আমি পিঠা বনাবলৈ ব্যৱহাৰ কৰোঁ সেই তিল কেইটামান এড কৰিব। ধুনীয়াকৈ গোটেইখিনি পেষ্ট বনাই পেলাই চুলিত লগাব। দেখিব চুলিখিনি আপোনালোকৰ লাহে লাহে খুব সুন্দৰ হ'ব। এনেকুৱা নহয় যে মই এদিন ব্যৱহাৰ কৰিছোঁ এদিনতে পুৰা ভাল হৈ গৈছে, 2 দিন 3 দিন ব্যৱহাৰ কৰিব লাগিব, তাৰপিছত নিজে ৰিজাল্টটো দেখিবলৈ পাব। বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। সৰস্বতী পূজাৰ আগত আপোনালোকৰ চুলিখিনি এনেকৈ যত্ন ল'ব আৰু ৰিজাল্টটো কেনেকুৱা পালে জনাব। এৰিছোঁ, ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আৰু চুলিখিনি যদি আপোনালোকে একেবাৰে মানে ধৰি লওক বহুত বেছি ভাজ হৈছে, তেতিয়াহ'লে এটা কাম কৰিব পাৰে আপোনালোকে, যিটো আমাৰ ভাত খোৱা চাউল, যিকোনো ভাত খোৱা চাউল কেইটামান আপোনালোকে তিয়াই থ'ব। তিয়াই থৈ পেলাই তাত আপোনালোকে জবা ফুলৰ পাত কেইটামান দিব আৰু এল'ভেৰা জেল দিব। এইখিনি বস্তু ধুনীয়াকৈ মানে মিক্সিত মাৰি ল'ব। খুব সুন্দৰ হ'ব, যেনেকৈ স্পা ক্ৰীমটো হয় আমাৰ ঠিক তেনেকুৱা হ'ব। সেইখিনি যদি আপোনালোকে চুলিত এনেকৈ স্পা কৰাৰ নিচিনাকৈ লগাই পেলাই ধুনীয়াকৈ আপোনালোকে 1 ঘণ্টা সময় ৰাখি থৈ দিয়ে, তেতিয়াও আপোনালোকৰ চুলিখিনি খুব সুন্দৰ চিধা হ'ব আৰু ভাল হ'ব। আমাৰ যিটো ৰাইচ ৱাটাৰ মানে চাউলৰ যিটো আমাৰ শৰ্কৰা পানী, সেইটোৱে আমাৰ চুলিৰ স্কিনত যথেষ্ট মানে উপকাৰ সাধন কৰে। গতিকে ব্যৱহাৰ কৰিব, তেনেকৈও কৰিব পাৰে, ভাল। আৰু চেম্পুটো ভাল ব্যৱহাৰ কৰিব আপোনালোকে। বহুতে সুধি থাকে মই কি চেম্পু ব্যৱহাৰ কৰোঁ। মই হেড এণ্ড শ্ব'ল্ডাৰৰ নিম ফ্লেভাৰ চেম্পুটো ব্যৱহাৰ কৰোঁ, ভাল পাইছোঁ এতিয়ালৈ। এৰিছোঁ।